ক্ৰীড়া জগতত শোকৰ ছাঁ পেলাই অজান দেশলৈ বাট বুলিলে প্ৰাক্তন কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাই। অসমৰ প্ৰাক্তন কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ। প্ৰায় ৭১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে অসমৰ এইগৰাকী বিশিষ্ট ফুটবলাৰে। ২০২২ চনৰ পৰা ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছিল গিলবাৰ্টছন চাংমাই। অসমৰ ক্ৰীড়াক্ষেত্ৰত শোকৰ ছাঁ পেলাই অজান দেশলৈ বাট ল'লে প্ৰাক্তন কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাই। শনিবাৰে পুৱা ৭:৩০ কাহিলীপাৰাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন ফুটবলাৰগৰাকীৰ। ২০২২ চনৰ পৰা বেমাৰ চলি আছিলে আৰু এই ডিমেনচিয়া বুলি পেলাই ২০২২-২৩-২৪ এনেকুৱাৰ পৰা আকৌ ডিমেনচিয়াটো আৰম্ভ হৈ গ'ল। এইটো কণ্টিনিউ চলি আছিলে। তো আজি ৩ মাহমান মানে বেডতে পৰি আছিলে আৰু ট্ৰিটমেণ্ট চলি আছে। প্ৰত্যেকবাৰে আমি হায়াতত লৈ যাওঁ বা অন্য ভাল হস্পিটেল লৈ যাওঁ। তেখেতৰ ট্ৰিটমেণ্টটো চলি আছিলে আজিলৈকে। আজি হঠাতে মানে আমি ঘৰত থাকোঁতে শুনিবলৈ পালোঁ বা আমাক খবৰ দিলে অলপ টান হৈছে, শেষ নিশ্বাসটো ত্যাগ কৰিবৰ কাৰণে হয়তো তেওঁৰ কষ্ট পাইছিলে। আমি গম পালোঁ যে শেষ নিশ্বাস ত্যাগ কৰিলে ৭টা বজাৰ পাছত ৰাতিপুৱা। আজি 81ৰ পৰা তেখেতৰ লগত স্পৰ্টছত জড়িত আছিলোঁ, ফুটবলত দেৰগাঁও। 81-85 তেখেতৰ লগত খেলিছোঁ আৰু এটা মহান খেলুৱৈ তেখেত। মেন অফ গল্ডেন বুট হিচাপে পৰিচিত আছিল গিলবাৰ্টছন চাংমা। নিজৰ দক্ষতা আৰু প্ৰতিভাৰে তেওঁ ফুটবল জগতত এক বিশেষ স্থান দখল কৰিছিল। ভাৰতৰ হৈ বিদেশতো তেওঁ খেলৰ যাদুৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এফালে আৰক্ষী, আনফালে ক্ৰীড়া। মেন অফ দ্য গল্ডেন বুট বুলি তেখেতক আছিলে সময়ত। আৰু তেখেতৰ যিটো বল নিয়ন্ত্ৰণ হওক, পাছিং হওক, গ'লকিপাৰক মানে প্লেচিং কৰি গ'ল দিয়া হওক সেইবিলাক মানে আপুনি ভাবিব নোৱাৰে। ইণ্ডিয়া খেলিছে, মালয়েছিয়া, ইণ্ডোনেছিয়া এইবিলাকত গৈছে। ইণ্ডিয়াতে 74-75 এনেকুৱা চনত ইণ্ডিয়া এইবিলাক খেলিছে। পুলিচততো মই আপোনাৰ 85লৈকে পালোঁৱেই। তেখেতে 71-2 এনেকুৱাৰ পৰা মানে খেলিছে কণ্টিনিউ পুলিচ, আছাম পুলিচ হৈ। চাকৰিৰ লগতে খেলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত গিলবাৰ্টছন চাংমাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে আছিল এক প্ৰেৰণা। শনিবাৰে নিশাটো নিজা বাসগৃহতে ৰাখি কাইলৈ অৰ্থাৎ দেওবাৰে আৰ্ডিংগিৰি পাহাৰত সম্পন্ন হ'ব তেওঁৰ শেষকৃত্য। গিলবাৰ্টছন চাংমাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰাৰ লগতেই অসমৰ ক্ৰীড়া জগতত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ'ব। ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত মৌচুমী গগৈ ৰিপৰ্ট, আছাম টক্স।